চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ বাইদেউ নমস্কাৰ নমস্কাৰ কি নাম হয় আপোনাৰ ৰমা শৰ্মা ক'ৰ পৰা আহিছে গাঁও সুনি জিলা চিমলা হিমাচল প্ৰদেশ ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে 16 জুন 2018 সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে
আপুনি কি ভক্তি সাধনা কৰিছিল? ময়ো সাধাৰণ ভক্তিয়ে কৰিছিলোঁ, যেনেদৰে আন মানুহবোৰে কৰে। যেনে ধৰক শিৱ ভগৱানৰ ভক্তি কৰিছিলোঁ আৰু ব্ৰত ৰখা সকলো ধৰণৰ ভক্তি কৰিছিলোঁ আৰু সকলো পূজাও কৰিছিলোঁ, কিন্তু মই তাৰ পৰা একো লাভ পোৱা নাই। কোনো সাধু সন্তৰ লগতো আপুনি জড়িত আছিল নেকি? নাই, নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ জানিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে মই মোৰ পেহী তেওঁৰ পৰা গম পালোঁ। মই মোৰ মাৰ লগত তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, তাতে সৎসংগ শুনিছিলোঁ। তাৰপিছত মোৰ মনলৈ ভাৱ আহিল যে ময়ো সৎসংগ, মানে যেতিয়া তাত মানুহবোৰে ক'লে মোৰ এনেকুৱা এনেকুৱা লাভ হ'ল, তেতিয়া মোৰ PGIত চিকিৎসা চলি আছিল। তেওঁলোকে ক'লে যে তুমিও লৈ লোৱা। মই ভাবিলোঁ যে এইবিলাক নিয়ম মই কৰিব নোৱাৰোঁ। তেওঁলোকে ক'লে যে তুমি প্ৰথমে অলপ দিন চাই লোৱা, কৰি চোৱা, যদি কিবা পাৰ্থক্য পোৱা তেতিয়া ল'বা। তেতিয়া মই 17 জুনত নাম দীক্ষা ল'লোঁ। এনেকুৱা কিনো কথা হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰাহে নাম দীক্ষা ল'ব লগা হ'ল? হয়, মই বহুত চিন্তাত আছিলোঁ, বেমাৰৰ লগত বহুত যুঁজি আছিলোঁ। 3 বছৰ হৈ গৈছিল একেৰাহে সমস্যাত ভোগা। মোৰ ব্ৰেষ্টৰ প্ৰব্লেম আছিল আৰু 3য় ষ্টেজ গৈ পাইছিলে মোৰ কেঞ্চাৰ। মই বহুত চিন্তাত আছিলোঁ, ঘৰৰ মানুহেও মোক লগ দিয়া নাছিল। কেঞ্চাৰৰ সমস্যা আছিল আপোনাৰ? হয়। ক'ত দেখুৱাইছিলে আপুনি কেঞ্চাৰ? ছাৰ, মোৰ চিকিৎসা IGMCত চলি আছিল। এইখন ক'ত আছে? চিমলা স্ন'ডনত। ইয়াৰ বাহিৰে মোৰ এটা অপাৰেশ্যন হৈছিল 2 বছৰ আগতে। তাৰপিছত অপাৰেশ্যনৰ পিছতো একো প্ৰভাৱ নপৰিল। তাৰপিছত 9 জানুৱাৰীত মোৰ অপাৰেশ্যন হ'ল। তাৰপিছত 15 দিনৰ পিছত দ্বিতীয়বাৰ মোৰ কেঞ্চাৰ আৰম্ভ হ'ল। প্ৰথমে এটাত আছিলে, তাৰপিছত ইটোতো হ'ল। ডক্টৰে কি কৈছিলে? ডক্টৰসকলে কৈছিলে যে আপুনি ভাল পাব, কিন্তু অপাৰেশ্যন কৰিব লাগিব। তাৰপিছত তেওঁলোকে অপাৰেশ্যনৰ ডেট দিছিলে, কিন্তু মই মানা কৰি দিছিলোঁ যে মই নকৰাওঁ। তাৰপিছত ঔষধ খাবলৈ ধৰিলোঁ। তেতিয়া মোৰ সমস্যা বেছিহে হৈ গ'ল। তাৰপিছত মই PGIলৈ গুচি গ'লোঁ। PGIলৈ যোৱাৰ পিছত মই এসপ্তাহ ঔষধ খালোঁ, তাৰ পৰাও একো লাভ নহ'ল। তাৰপিছত মই সেইখিনি সময়ৰ মাজতে সৎসংগলৈ গৈছিলোঁ, তাতে মই সৎসংগ শুনিলোঁ। তাৰপিছত 2 দিন মই জব কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ জব কৰিলোঁ। জুতি জ্বলোৱা নাছিলোঁ মই, কাৰণ মই ভাবিছিলোঁ মই এইবোৰ নিয়ম কৰিব নোৱাৰিম। তাৰপিছত নাম লোৱাৰ পিছত পেহীয়ে মোক ফোন কৰিলে, সুধিলে যে তুমি কেনেকুৱা ভক্তি কৰিছা। তাৰপিছত মই ক'লোঁ যে ভক্তিটো মই কৰি আছোঁ, কিন্তু নিয়মবোৰহে কৰিব পৰা নাই, কাৰণ মই দৃঢ় নাছিলোঁ যে পালন কৰিব পাৰিম। তেতিয়া মোক তেওঁ ক'লে যে তুমি চাকি জ্বলোৱা, দণ্ডবোধ কৰা, তেতিয়া লাভ হ'ব তোমাৰ। তাৰপিছত 19ত মোৰ অপাৰেশ্যন আছিলে PGIত। তাৰপিছত মই গৈছিলোঁ PGI। তেতিয়া আমাৰ পেহীসকলো চণ্ডীগড়লৈ গৈছিলে। তেতিয়া তেওঁলোকে কৈছিলে যে আমি ৰোহটাকলৈ যাওঁ। মোৰ ডক্টৰো সেইদিনা হঠাৎ ছুটী লৈ গুচি গ'ল, ক'লে যে যোৱা যদি ব'লা আমাৰ লগত। তেতিয়া মই তেওঁলোকৰ লগত সেইদিনাই ৰোহটাকলৈ গ'লোঁ আৰু সেইদিনা মই ইমান শক্তি পালোঁ যে খালী ভৰিৰে গোটেই ৰোহটাকখন ঘূৰিলোঁ। আৰু সঁচাকৈ য'ত মই এখোজো দিব পৰা নাছিলোঁ, তাতে মই গোটেই ৰোহটাকখন খালী ভৰিৰে খোজকাঢ়িলোঁ। আৰু তাৰপিছত যেতিয়া মই ঘৰলৈ আহিলোঁ, মোৰ ঔষধ তেতিয়াই বন্ধ কৰি দিলোঁ আৰু মই চাকিও জ্বলালোঁ, মৰ্যাদাত ভক্তিও কৰিলোঁ। তাৰপিছত মই 25 দিনত গম পালোঁ আৰু মোৰ সকলো প্ৰব্লেম দূৰ হৈ গ'ল। যি অপাৰেশ্যন হ'ব লগা আছিলে তাৰ তাৰিখো আগুৱাই গ'ল। তাৰপিছত মই আকৌ গ'লোঁ PGI, তাত টেষ্ট হ'ল আৰু টেষ্টবোৰ ক্লিয়াৰ আছিলে আৰু মোৰ যিটো কেঞ্চাৰ 3য় ষ্টেজত আছিলে, সেইটো কেঞ্চাৰ মোৰ শেষ হৈ গ'ল। এয়া কেনেকৈ হ'ব পাৰে? এইটো অসম্ভৱ কথা। মানুহে এই কথাটোত একেবাৰে বিশ্বাস নকৰিব। আচলতে আমাৰো এইটো কথাত বিশ্বাস হোৱা নাই যে কোনো ঔষধ অবিহনে আপোনাৰ কেঞ্চাৰ ভাল হৈ গ'ল, য'ত নেকি আপুনি কৈছে 3rd ষ্টেজত আছিল। হয়, যিসকলে মোৰ কথা শুনি আছে, মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ, যি লাভ মই পাইছোঁ আপোনালোকেও পাব পাৰে। ভগৱান সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। একো ঔষধ নোখোৱাকৈ, একো চিকিৎসা নকৰাকৈ কেনেকৈ ভাল হ'ব পাৰেনো? মন্ত্ৰ জপ কৰি কেঞ্চাৰ ঠিক হোৱা কথাটো কোনো ব্যক্তিয়ে এই কথাটো বিশ্বাস কৰিব নোৱাৰিব। ছাৰ, মই এইটোৱে ক'ব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, তেওঁৰ শব্দবাণী শুনক, তাৰ পৰাই আপুনি গম পাব আৰু তেওঁৰ ভক্তি মৰ্যাদাত থাকি কৰক। কোনো ব্যক্তিয়ে যদি ভেৰিফাই কৰিব বিচাৰে যে আপোনাৰ কেঞ্চাৰ আছিলে, তেন্তে কেনেকৈ গম ল'ব পাৰিব যে আপোনাৰ সঁচাকৈ কেঞ্চাৰ আছিলে? ছাৰ, মোৰ ওচৰত সকলো ডিটেইল আছে, সকলো ৰিপৰ্ট আছে। মই সেইবোৰ দেখুৱাব পাৰোঁ আৰু ক'বও পাৰোঁ। ছাৰ, এয়া মোৰ আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট। মোৰ পেটৰ যি আল্ট্ৰাচাউণ্ড হৈছিলে, মোৰ পেটত ডাঙৰ কিবা সমস্যা আছিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ মোৰ এইটো প্ৰব্লেম ছল্ভ হৈ গ'ল। তাৰপিছত মোৰ ব্ৰেষ্টত প্ৰব্লেম আছিলে 3 বছৰৰ পৰা, এয়া তাৰ ক্লিয়াৰেঞ্চৰ ৰিপৰ্ট, এইটো তাৰ আল্ট্ৰাচাউণ্ডৰ।
ইয়াত মোৰ সকলো টেষ্ট আছে যিবোৰ মোৰ টেষ্ট হৈছিলে তাৰ সকলোবোৰ ৰিপৰ্ট সকলোবোৰ ঠিকে আছে আৰু বৰ্তমান মোৰ শৰীৰ একেবাৰে সুস্থ হৈ আছে মই শুনি থকাসকলক এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে এবাৰ সন্ত ৰামপালদেৱৰ সৎসংগ শুনক আৰু তেওঁৰ জ্ঞান গংগা কিতাপখন পঢ়ক জীৱনৰ সুগম পথ পঢ়ক তাৰ পৰা আপুনি নিজে অনুভৱ কৰিব পাৰিব সেই ডক্টৰক লগ পাব পাৰিমনে কোনোবা ডক্টৰৰ নাম মনত আছেনে আপোনাৰ হয় প্ৰথমৰ পৰাই মোক ডক্টৰ বেনাৰ্জীয়ে চিকিৎসা কৰি আছিলে ৰিপনত তাৰপিছত IGMC তাৰপিছত PGI ডক্টৰ দিব্যা মেম তাতে মোৰ চিকিৎসা হৈছিলে আৰু বৰ্তমান 7 মাহৰ পৰা মোৰ সকলো ঔষধ বন্ধ কৰিছো আৰু মই সুস্থ আকৌ টেষ্ট কৰাৰ পিছত ডক্টৰে কি কৈছিলেনো তেওঁলোকৰ এইটো ৰিয়েকশ্যন আছিলে যে এয়া কেনেকৈ হ'ব পাৰে এয়া চমৎকাৰ কিন্তু মই তেওঁলোকক কৈছিলোঁ যে মই সদায় ঔষধ খাই আছোঁ বাকী মই একো নক'লোঁ আপুনি ডক্টৰক কৈছিলে যে আপুনি ঔষধ খাইছিলে কিন্তু আপুনি কোনো ঔষধ খোৱা নাছিলে মই 17 জনতে ঔষধ খোৱা বন্ধ কৰি দিছিলোঁ তেতিয়াৰ পৰা মই এটা ঔষধো খোৱা নাই কিন্তু এতিয়ালৈকে মই ঠিকে আছোঁ লাভ মোৰ বহুত হৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পেটৰ বিষ আছিলে সেইটো ঠিক হ'ল অপাৰেশ্যন হৈছিল পেটৰ সেয়াও সফল হ'ল তাৰপিছত মোৰ যিটো দ্বিতীয় অপাৰেশ্যন হ'ব আছিলে ব্ৰেষ্টৰ সেইটোও নহ'ল কিন্তু তেওঁলোকতো বহুত আচৰিত হৈ যাব যিসকলে কয় যে সেইজন সন্তটো জেলত আছে তেওঁ বেলেগকনো কি লাভ দিব য'ত নেকি আপোনাৰ কেঞ্চাৰো ঠিক হৈ গৈছে আপুনি কি ক'ব বিচাৰিব এই বিষয়ে এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক তেওঁৰ জ্ঞান গংগা কিতাপ আছে জীৱনৰ সুগম পথ কিতাপ আছে কিতাপবোৰ পঢ়ক তাৰ পৰাই আপোনালোকে জ্ঞান পাব আৰু আপুনি এনেকৈ ভাবে নেকি যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যদি নাহিলে হয় আন সন্তৰ ওচৰলৈ গ'ল হয় তেতিয়াও আপুনি ঠিক হ'ল হয় নাই মই কেতিয়াও সুস্থ হ'ব নোৱাৰিলোঁ হয় কিয়নো মই বহুত পূজা কৰিলোঁ বহুত যাদু মন্ত্ৰ কৰি থৈছিল মোক সেইবোৰো ঠিক হ'ল বহুত ধাৰ লৈ থৈছিলোঁ মানুহৰ পৰা এইবাবেই যেন মই ভাল হ'ব পাৰোঁ কিন্তু মোৰ একো লাভ নহ'ল সন্ত ৰামপালদেৱৰ শৰণলৈ যোৱাৰ পিছত মোৰ পৰিয়াল মোৰ শৰীৰ সকলোবোৰ ঠিকে আছে মোৰ ল'ৰা ছোৱালী সকলো ঠিকে আছে নহ'লে মোৰ ঘৰত সদায় কাজিয়া মাৰপিট আৰু মই সদায় কেতিয়াবা ক'ৰবাত বিষ কেতিয়াবা ক'ৰবাত সেইবোৰো ঠিক হ'ল মোক শুনি থকাসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱৰ শৰণলৈ যাওক টিভিত যি হালধীয়া শাৰী আহে তাৰ পৰা নাম লওক ফোন নম্বৰ লওক জ্ঞান গংগা কিতাপখন লওক জীৱনৰ সুগম পথ সেইখন পঢ়ক তাৰ পৰা আপুনি নিজে গম পাব চাওক এনেকুৱা বহুত মানুহ আছে যিসকলে কেঞ্চাৰত আক্ৰান্ত হৈছে আৰু লাখ লাখ টকা পানীৰ দৰে বোৱাই পেলাইছে কিন্তু তথাপিও তেওঁলোক সুস্থ নহয় কিন্তু আপুনিতো কেৱল মন্ত্ৰ জপ কৰিয়ে লাভ পাই গ'ল আপুনি সেইসকল মানুহক কি ক'ব বিচাৰিব যিসকল এতিয়াও কেঞ্চাৰত আক্ৰান্ত মই তেওঁলোকক এইটোৱে বাৰ্তা দিব বিচাৰিম যে আপোনালোকে সঁচা ভক্তি কৰক সৎসংগ শুনক গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শব্দবাণী শুনক তাৰ পৰা আপুনি লাভ পাব ময়ো 2 দিন সঁচা মনেৰে শব্দ উচ্চাৰণ কৰিছিলোঁ তাৰ পৰাই মই 25 দিনৰ ভিতৰত লাভ পালোঁ শেষত মই আপোনাক এইটো সুধিব বিচাৰিম যে আপোনাৰ কি সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত সিমানেই বিশ্বাস আছে হয় এতিয়া মোৰ বেছিহে বিশ্বাস আহিছে কাৰণ এতিয়া মোৰ গোটেই শৰীৰ ঠিক হৈ গ'ল 7 মাহ আগতে মোৰ স্থিতি এনেকুৱা আছিলে যে 3 মাহ মই একেৰাহে বিচনাত পৰি আছিলোঁ আনকি মই কামলৈ যাবও পৰা নাছিলোঁ যেতিয়াৰ পৰা মই নাম দীক্ষা ল'লোঁ তেতিয়াৰ পৰা মই আকৌ কামলৈ যাবলৈ আৰম্ভ কৰিলোঁ এতিয়া মই সকলো প্ৰকাৰে আগতে মই খানাও বনাব পৰা নাছিলোঁ একো কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া সকলো কাম কৰিব পাৰোঁ আৰু যাবলৈও যাওঁ হয় ধন্যবাদ সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া পুণ্যাত্মাসকল আমি পূজাটো কৰিম ইষ্ট ৰূপত পৰমাত্মাৰ এতিয়া আপোনালোকে গীতাৰ অধ্যায় নম্বৰ 3:14-15 পঢ়িছে যে সেই সৰ্বগতম ব্ৰহ্ম পৰমাক্ষৰ ব্ৰহ্মই সমূহ যজ্ঞত প্ৰতিষ্ঠিত তেওঁকে ইষ্ট ৰূপত পূজিব লাগিব তাৰ পাছতে শুভ সংস্কাৰ হ'ব আৰু এই শুভ সংস্কাৰ পাছতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তাত আহিব আৰু আমিতো এই পাক ৰূপ আমি এওঁলোকৰ পৰা আগত আছোঁ আমি যি পাম আমাৰ শুভ সংস্কাৰ হ'ব এই প্ৰকাৰে পূৰ্ণ পৰমাত্মাক ইষ্ট মানি পূজা কৰিম আৰু সেইবোৰৰ প্ৰতিফল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওচৰত আহিব এতিয়া এই ঠাল ঠেঙুলি ডাঙৰ হৈ যাব সম্পূৰ্ণ গছত পৰিণত হ'ব তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশৰূপী এই শাখাবোৰত আমৰ ফল লাগিব ফলেৰে ভৰপূৰ হৈ পৰিব আৰু এই সুচাৰু সাধনা কৰিলে এই ঠাল ঠেঙুলিয়ে নিবিচৰাকৈ ফল দি থাকিব অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনা পূৰ্ণ পৰমাত্মা পৰম
অক্ষৰ ব্ৰহ্ম কবীৰদেৱক ইষ্ট ৰূপ মানি আমি তেওঁক পূজা কৰিম, তেতিয়া এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনি দেৱতাৰূপী শাখাই আমি নিবিচৰাকেও ফল দিব, নিজে নিজেই দিব। এতিয়া কোনোবাই যদি এয়া কয় যে এই সংসাৰৰূপী বৃক্ষই পুলি লগাই ললো আৰু সিপাক পূজা কৰো, তেন্তে এই ঠাল ঠেঙুলিবোৰ কাটি পেলাম নেকি? এওঁলোকৰ প্ৰয়োজনীয়তা কি? তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমাৰ অভিন্ন অংগ, কিন্তু আমি ভুল সাধনা কৰাৰ ফলত সকলো ইউজলেছ কৰি দিলো। এনে কৰাৰ ফলত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজা কৰিবলৈ ধৰিছো, পৰমক্ষৰ ব্ৰহ্ম অৰ্থাৎ মূল শিপাক এৰি দিছো। আমি আমাৰ ভক্তি নাশ কৰি পেলাইছো। শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে পূজা কৰে। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কোৱা হৈছে যে তেওঁৰ কোনো ইউজ নাই, না তেওঁৰ কোনো সুখ হয়, তেওঁৰ কোনো গতি হয়, না তেওঁৰ কোনো সিদ্ধি প্ৰাপ্ত হয়, ইউজলেছ। এতিয়া আমি এনেকুৱা কৰি আছো, আৰু পৰমাত্মাও এয়াই কৈছিলে, আৰু দাসেও কবিৰ পৰমেশ্বৰৰ দ্বাৰা কোৱা এই জ্ঞান আপোনালোকক কৈ আছে যে আপোনালোকে ইষ্ট ৰূপত কবিৰ পৰমাত্মাক পূজা কৰক, এই সাধনা কৰক, আৰু তেতিয়া এই ভক্তিৰূপী বৃক্ষৰ পৰা আপুনি আপোনাৰ শুভ সংস্কাৰ হৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওচৰত যাব। তেওঁলোকে নিবিচৰাকৈ আপোনালোকক দি দিব, ভৰপূৰ হৈ পৰিব, অৰ্থাৎ আপোনালোকক ইমান ধন দিব যি আপোনালোকৰ সৎ সাধনাৰে হ'ব। এতিয়া আকৌ এবাৰ চাওক শ্ৰীমদ দেৱী ভাগৱত। এতিয়া আপোনালোকক আৰু এবাৰ শুনাইছো। এতিয়া গীতাৰ অধ্যায় নম্বৰ 3 আকৌ চাওক, সহজতে বুজি পাই যাব। মোৰ এই দাসৰ উদ্দেশ্য হ'ল যে আপোনালোকক এনেকুৱা ৰং দিওঁ এই সৎ গ্ৰন্থৰে, কাৰণ আজি আমি কম্পিউটাৰ বনাই লৈছো মানৱে, আৰু এই সৎ গ্ৰন্থটো অতি সহজতে বুজিব লাগিব, বুজি পাই যাম। এয়া শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 3 শ্লোক নম্বৰ 10 আকৌ পঢ়ক। প্ৰজাপতি ব্ৰহ্মাই কল্পৰ আদিত যজ্ঞ সহিত প্ৰজাসকলক ৰচি কৈছিলে যে তোমালোকে এই যজ্ঞৰ জৰিয়তে অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনাৰ দ্বাৰা বৃদ্ধি প্ৰাপ্ত কৰা, তোমালোকৰ আধ্যাত্মিক উন্নতি এনেকৈ হ'ব, আৰু এই যজ্ঞই তোমালোকক ইচ্ছিত ভোগ প্ৰদান কৰিব। 11 কোৱা হৈছে এই যজ্ঞৰ দ্বাৰা দেৱতাসকলক উন্নত কৰা, অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনা কৰা এই দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওচৰত তোমালোকৰ সংস্কাৰ যাব, পাছত তেওঁলোকেই তোমালোকক দিব। সেই দেৱতাই তোমালোকক উন্নত কৰিব। এই প্ৰকাৰে নিস্বাৰ্থ ভাৱেৰে এজনে আনজনক উন্নত কৰি তোমালোকৰ পৰম কল্যাণ প্ৰাপ্ত হ'ব। 12 কোৱা হৈছে আকৌ যজ্ঞৰ দ্বাৰা বঢ়োৱা দেৱতা অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনা কৰিলে এই বৃক্ষৰ শাখা ডাঙৰ হ'ব, অৰ্থাৎ এজোপা ডাঙৰ গছত পৰিণত হ'ব। আপোনালোকৰ ভক্তিৰূপী পুলিটো ডাঙৰ গছ হৈ পৰিব, অৰ্থাৎ বহুত প্ৰচুৰ পৰিমাণৰ ধন আধ্যাত্মিক ভক্তি হৈ যাব আপোনালোকৰ। তেতিয়া যজ্ঞৰ দ্বাৰা বঢ়োৱা দেৱতা এই 3 গুণৰূপী শাখাও ডাঙৰ হ'ব, ডাঙৰ হৈ যাব। তেওঁলোকৰ তাত আমাৰ শুভ সংস্কাৰ প্ৰচুৰ হৈ পৰিব। তেতিয়া আমি নিবিচৰা স্বত্তেও যেনেকৈ ঠাল ঠেঙুলি ফলেৰে ভৰপূৰ হৈ পৰে, ইচ্ছা কৰা ভোগ অৱশ্যেই দি থাকিব। আৰু ইয়াৰ দ্বাৰা ভগৱানে আপোনালোকক যি পৰিমাণে ধন দিছে, আৰু ইয়াৰ পৰা যদি আপুনি কিছু পৰিমাণে দান নকৰে, তেন্তে এই বিষয়ে কোৱা হৈছে সেই দেৱতাসকলৰ দ্বাৰা দিয়া হোৱা ভোগ যিজন পুৰুষে ইয়াক নিদিয়ে, অৰ্থাৎ আকৌ সৎ সাধনা নকৰে, দান নকৰে, তেন্তে তেওঁ এজন চোৰ। এতিয়া 13 আকৌ কৈছে যজ্ঞৰ পৰা বাচি যোৱা অন্ন খাওঁতা, যেনেকৈ ইয়াত পৰমাত্মা কবীৰদেৱক ইষ্ট মানি ভোগ লগোৱা হয় আৰু এই প্ৰসাদ থৈ দিয়া হয়। প্ৰথমতে পৰমাত্মাৰ ভোগ উলিয়াই ৰাখি আপোনালোকক সৎসংগৰ পাছত ভোগ বিতৰণ কৰা হয়। সেই যজ্ঞৰ পৰা বাচি যোৱা অন্ন পৰমাত্মাক ভোগ লগোৱাৰ পিছত বাচি যোৱা অন্ন খাওঁতা শ্ৰেষ্ঠ পুৰুষ সকলো পাপৰ পৰা মুক্ত হৈ যায়, আৰু যিসকল পাপী লোকে কেৱল শৰীৰ পোষণ কৰিবলৈ অন্ন ৰান্ধে, সেইসকল লোকে পাপ ভক্ষণ কৰি আছে। যিসকলে দান ধৰ্ম নকৰে, এতিয়া 14-15 স্পষ্ট কৰি দিছে সম্পূৰ্ণ প্ৰাণী অন্নৰ পৰা উৎপন্ন হয়। অন্নৰ উৎপত্তি বৰষুণৰ পৰা, বৃষ্টিৰ পৰা হয়, বৃষ্টি যজ্ঞৰ পৰা হয়, আৰু যজ্ঞ বিহিত কৰ্মেৰে শাস্ত্ৰ অনুকূল সাধনাৰে যজ্ঞ সফল হয়, আৰু কৰ্ম হয় ব্ৰহ্মৰ পৰা। ইয়াত ইহঁতে ভুল কৰিছে, ব্ৰহ্মৰ পৰা উৎপন্ন হৈ কালৰ লোকত আহিছো, গতিকে কৰ্ম কৰিবলগীয়া হৈছে। সৎ লোকত আমাৰ নিষ্কৰ্ম সিদ্ধিপ্ৰাপ্ত আছিল, তাত একো কাৰ্য কৰিবলগীয়া নহয়। আৰু ব্ৰহ্ম ইয়াত বেদ লিখি দিছে, ব্ৰহ্মৰ উৎপত্তি হৈছে অক্ষৰ পুৰুষৰ পৰা, অবিনাশী পৰমাত্মাৰ পৰা, আৰু সেই অবিনাশী পৰমাত্মাই উৎপন্ন হোৱা বুলি জানিবা। আৰু তস্মাৎ ইয়াৰ দ্বাৰা সিদ্ধ হয় যে সৰ্বগতম ব্ৰহ্ম অৰ্থাৎ সৰ্বব্যাপী কুলৰ মালিক পৰমক্ষৰ পৰমাত্মা অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম সদায় যজ্ঞত প্ৰতিষ্ঠিত,
তেওঁ ইষ্ট ৰূপত পূজ্য ইষ্ট মানি তেওঁৰ সাধনা সৎ সাধনা শাস্ত্ৰ অনুকূল সাধনা কৰা ইয়াৰ দ্বাৰা তোমালোকৰ লাভ হ'ব পুণ্যাত্মাসকল এইখন সৎগ্ৰন্থ ইয়াৰ ভিতৰত অতি গভীৰ ৰহস্য আৰু যথাৰ্থ জ্ঞান আছে এয়া আজিৰ পৰা নহয় অসংখ্য যুগৰ পৰা এয়াই জ্ঞান আছে আৰু এইসকল মূৰ্খ যি নকল ঋষি মহৰ্ষি আছিল ইহঁতৰ জ্ঞান নাছিলে যাৰ ফলত আজিলৈকে আমাৰ দুৰ্গতি হৈ আছে আপোনালোকে কৰি চাওক এই সাধনা পুণ্যাত্মাসকল সৎ মনেৰে 1-2 বছৰ কৰি চাওক কিন্তু আমি কি কৰোঁ যে কালৰ দূতৰ সংখ্যা অধিক এটা পৰিয়ালৰ পৰা এজনে নাম ল'লে 4জনে বিৰোধ কৰিবলৈ আৰম্ভ কৰে নিজ ঘৰৰ পৰাই আৰু তেওঁৰ নিয়ম ভংগ কৰি দিয়ে তালে নিবিচাৰে যে এওঁলোকৰ কিবা লাভ হওক আৰু পৰমাত্মাৰ মহিমা সকলোৱে বুজি পাই যাব আৰু কিছুদিনৰ পাছত কি হ'ব যদি আপোনালোক দৃঢ়তা সহকাৰে লাগি থাকে তেতিয়া পৰমাত্মাই সুপথে পৰিচালিত কৰিব ঘৰৰ মানুহকো লগতে আনকো আপোনাৰ কোনো বিৰোধীয়ে নাথাকিব এনেকুৱা জ্ঞান আহিব গতিকে সি এনেকুৱা বেমেজালি সৃষ্টি কৰে আৰু এই পৰমাত্মাৰ সাধনাৰে আপোনালোকে ইমান সুখ পাব আপোনালোকে কল্পনা কৰিব নোৱাৰে ভগৱানে ইমান সুখ দিব পাৰে এজন ভগতে নতুন নাম লৈছে কিছুদিন পূৰ্বে MP অকমান উদাহৰণ দিও এইজন ভগত হ'ল ত্ৰিলোক দাস বৈৰাগী গাঁও ডিমৰখেৰা জিলা কটনি মধ্যপ্ৰদেশৰ বাসিন্দা সেই ভগত আজি ইয়ালৈ আহিছে আৰু এবাৰ সন্মুখত আহক অকমান দেখাও তেওঁ কি কৈছে যে মই এতিয়া নাম লৈছিলো 2010 27 অৰ্থাৎ 1 বছৰ হৈ গৈছে প্ৰায় 27/6/2010 নাম লৈছিলে তেওঁ এখন চিঠি লিখি দিছিলে আৰু তেওঁ নিজেও তেওঁৰ বিষয়ে আপোনালোকক ক'ব পুণ্যাত্মাসকল আপোনালোকে এই কথা সত্য বুলি মানক এই পৰমাত্মাৰ সভাত সেই সুখ আপোনালোকে ফ্ৰী অফ কষ্ট হিচাপে পাব ফ্ৰীতে পাব কিন্তু সেই সকলে পাব যিসকলে দৃঢ় হৈ সম্পূৰ্ণ নিয়ম পালন কৰি ভগৱানৰ ভক্তি কৰিব তাৰ পিছত চাব তেখেতে কি কৈছে মই ত্ৰিলোক দাস বৈৰাগী মোৰ গাঁও টিমৰখেৰা জিলা কটনি মধ্যপ্ৰদেশৰ বাসিন্দা মই 27/6/2010 চনত নাম লৈছিলো মই যেতিয়া নাম লৈছিলো তেতিয়া মই জনা নাছিলো যে নাম দান নহয় বৰঞ্চ মই অমৃত লৈ আছো মোৰ কথা আপোনালোকৰ অতি ৰঞ্জিত লাগিব কিন্তু মই গুৰুদেৱৰ চৰণৰ শপত খাই কৈছো ইয়াত মই যি অনুভৱ কৰিছো বা যিবোৰ প্ৰমাণ মোৰ সন্মুখত আছে এইবোৰ মই কল্পনা কৰা নাছিলো ইয়াৰ পৰা মোৰ যি লাভ হৈছে তেওঁ কৈছে মই কল্পনা কৰা নাছিলো মোৰ হতে এনেকুৱা আশ্চৰ্য কাণ্ড হ'ব নাম লোৱাৰ 6 মাহলৈকে মই গুৰুদেৱে কৈ দিয়া আটাইবোৰ বিধি পালন কৰি আছিলো হঠাৎ 6 মাহৰ পাছত মোৰ এবছৰীয়া ল'ৰাৰ বেমাৰ হ'ল যাৰ জন্ম 5জনী ছোৱালীৰ পিছত হৈছিল মই মোৰ ল'ৰাৰ চিকিৎসা প্ৰায় এমাহ ধৰি MBBS ডাক্তৰৰ পৰা কৰি আছিলো কিন্তু এমাহলৈকে মোৰ ল'ৰা সুস্থ নহ'ল হঠাৎ এদিন ল'ৰাটোৰ ৰাতিপুৱা 9 মান বজাত চকু বন্ধ হৈ গ'ল মানে অচেতন হৈ গ'ল মই তাক লৈ উমৰিয়া বানলৈ গ'লো তাত সকলো ডাক্তৰে চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিলে এই উমৰিয়া পান কোনো তহচিল হ'ব মই তাক লৈ চিহৰা গ'লো সকলো ঠাইত MBBS ডাক্তৰ আছিল কিন্তু ল'ৰাটোৰ অৱস্থা দেখি সকলো চিকিৎসকে তাৰ চিকিৎসা কৰাৰ বাবে অস্বীকাৰ কৰিলে এনেকুৱা লাগিছিল তেওঁলোকে ক'ব বিচাৰিছে যে তোমাৰ ল'ৰাৰ মৃত্যু হৈছে ল'ৰাটোৰ বয়স মাত্ৰ 1 বছৰ আছিল সাহস গোটাই এজন ডাক্তৰে ক'লে যদি ইয়াক অক্সিজেন দিয়া হয় তেনেহ'লে হয়তো কিবা এটা হ'ব পাৰে মই তৎক্ষণাত এখন 4-চকীয়া ভাড়া কৰিলো আৰু জবলপুৰৰ উদ্দেশ্যে ওলাই গ'লো যি মোৰ গাঁৱৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত তালৈ গ'লো তালৈ যোৱাৰ পাছত
আকৌ ডাক্তৰে ক'লে মই বেজীও লগাই চাইছোঁ, কোনো প্ৰতিক্ৰিয়া হোৱা নাই। বেজী লগাই চালোঁ আৰু তেওঁলোকে ক'লে যে সি আৰু নাই। তেতিয়া মই ক'লোঁ ভৰ্তি কৰক আৰু ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰক আৰু বাকী সকলো পৰমাত্মাৰ ওপৰত এৰক। ডাক্তৰে ক'লে যদি 6 ঘণ্টাৰ ভিতৰত ইয়াৰ জ্ঞান আহে তেনেহ'লে বাচিব পাৰে, অন্যথা বিপদ হ'ব পাৰে। ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বাজিল, অৰ্থাৎ 12 ঘণ্টা হৈ গ'ল, কিন্তু ল'ৰাটো চেতনা নাহিল। ল'ৰাৰ মাকে আৰু মই কান্দিব ধৰিলোঁ। তেতিয়া হঠাৎ মোৰ পৰমাত্মাৰ সেই জ্ঞান, গংগা আৰু ভক্তি, সদাগৰৰ বাৰ্তাপুথিত লিখা চমৎকাৰৰ কথা স্মৰণ কৰিলোঁ। প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, কান্দিব ধৰিলোঁ, মনত কৰিলোঁ। সেই সময়তে মোৰ ল'ৰা ডাক্তৰ আহিল আৰু তেখেতে আকৌ এটা ইনজেকশ্যন দিলে। ইনজেকশ্যন দিয়া মাত্ৰই ল'ৰাটোৱে কান্দিব ধৰিলে, যেন সেই ইনজেকশ্যন স্বয়ং গুৰুদেৱেহে দিছে। গোটেই হলত আনন্দৰ জোৱাৰ আহিল। ডক্তৰে মোৰ মূৰত হাত থৈ ক'লে, এতিয়া তোমাৰ ল'ৰাৰ চেতনা আহিছে। এনেকুৱা ৰোগৰ বহুত কম ল'ৰা ছোৱালীহে চেতনা ঘূৰি আহে। মই হস্পিটেলত গুৰুদেৱৰ চৰণত বন্দনা কৰিলোঁ, ধন্যবাদ জ্ঞাপন কৰি কান্দি পেলালোঁ। ডক্তৰে ক'লে ইয়াৰ একেৰাহে 8 দিন চিকিৎসাৰ আৱশ্যকতা আছে। 24 ঘণ্টাৰ খৰচ 5,000 টকা খৰচ হয়। তেতিয়া মই ডাক্তৰক ক'লোঁ আমাক ডিচাৰ্জ দি দিয়ক। এইবোৰ ডাক্তৰৰ পক্ষে সম্ভৱ নহয়, পৰমাত্মাইহে মোৰ সন্তানক জীৱন দিছে। তাৰ পৰা ডিচাৰ্জ লৈ আহি গ'লোঁ আৰু মোৰ ল'ৰা একেবাৰে সুস্থ হৈ পৰিল। বলো সতগুৰুদেৱ। ভগতে ইয়াৰ পিছত কি কৈছে? এই ছমাহত প্ৰভুৰ যিবোৰ চমৎকাৰ কাণ্ড মোৰ সতে হৈছে, মই কল্পনা কৰা নাছিলোঁ যে এই প্ৰকাৰৰ চমৎকাৰ পৰমাত্মাৰ ওচৰত থাকিব পাৰে। মই ত্ৰিলোকী দাস বৈৰাগী, গাঁও ডিমৰখেৰা, জিলা কাটনি, মধ্যপ্ৰদেশৰ পৰা। 27/6/2010 চনত মই নামদান লৈছিলোঁ আৰু মোৰ পুত্ৰ বিচাৰি 5জনী ছোৱালীৰ জন্ম হৈছিল। শেষত পৰমাত্মাৰ কৃপাৰে মোৰ এজন পুত্ৰ উপজিল। কিন্তু এবছৰ হওঁতেই তাৰ স্বাস্থ্য এনেকৈ বেয়া হ'ল যে তাৰ বেমাৰ যাক ডাক্তৰে মূৰত জ্বৰ উঠিলে ল'ৰা ছোৱালী কমাত গুচি যায়। ঠিক তেনেকুৱা ঘটনা মোৰ ল'ৰাৰ সৈতে ঘটিছিল। আৰু গাঁৱত যিসকল MBBS ডাক্তৰ আছিল তেওঁলোকে মানা কৰিছিল চিকিৎসা কৰিবলৈ। মোৰ লাগিছিল যে মই মোৰ ল'ৰাটোক হেৰুৱাই পেলাম, কিন্তু পৰমাত্মাৰ প্ৰতি বিশ্বাস ৰাখি তাক মই সেই জবলপুৰ হাৰ্ট হস্পিটেল ৰিচাৰ্চ চেণ্টাৰ যি আছে তালৈ লৈ গ'লোঁ, য'ত মুম্বাই আৰু দিল্লীৰ ডাক্তৰ আছে। তেওঁলোকে ল'ৰাটোৰ অৱস্থা দেখি তাক ভৰ্তি কৰিবলৈ মানা কৰি দিলে। ইয়াক যদি ভৰ্তি কৰোঁ তেন্তে বহুত ৰিস্ক আছে, হয়তো ই নাবাচিব, সেইবাবে ভালদৰে ভাবি চিন্তি লওক। কিন্তু মই পৰমাত্মাৰ প্ৰতি বিশ্বাস ৰাখি ক'লোঁ, আপুনি মোৰ ল'ৰাটোক ভৰ্তি কৰক, বাকী সকলো পৰমাত্মাৰ ওপৰত এৰি দিয়ক। যেতিয়া ৰাতিপুৱাৰ পৰা ৰাতি 10 বাজি গ'ল কিন্তু ল'ৰাটো চেতনা নাহিল, তেতিয়া হঠাৎ মোৰ ভক্তি সদাগৰ সন্দেশ আৰু জ্ঞান গংগাত লিখা চমৎকাৰৰ ওপৰত চকু পৰিল আৰু মই সাষ্টাংগ প্ৰণাম কৰি সেই হস্পিটেলতেই গুৰুদেৱৰ ধ্যান আৰম্ভ কৰিলোঁ। ৰাতি প্ৰায় 12মান বজাত যেতিয়া ডাক্তৰ আহিলে তেতিয়া তেওঁ মোক সুধিলে মোৰ ল'ৰাটোৰ অৱস্থা কেনেকুৱা। মই ক'লোঁ যেনেকুৱা অৱস্থাত মই ৰাতিপুৱা লৈ আহিছিলোঁ তেনেকুৱা অৱস্থাতে ৰাতিও দেখা গৈছে, একো উন্নতি হোৱা নাই। ডাক্তৰে এটা বেজী লগালে আৰু ক'লে যে এটা ইনজেকশ্যন যি ৰাতি 12মান বজাত দিব লাগে ইয়াত কৰঙণত লগাইছিলে। সেই ইনজেকশ্যনটো লগোৱা মাত্ৰই ল'ৰাটোৱে কান্দি উঠিল। বেজীটো দিয়াৰ লগে লগে কান্দিলে। পৰমাত্মাৰ দয়া দেখি মই প্ৰফুল্লিত হ'লোঁ আৰু যি ৰাতিপুৱা দুখত কান্দি আছিলোঁ আৰু পিছদিনা আনন্দত চকু পানী ওলাল। আৰু মই গুৰুদেৱক বহুত বহুত ধন্যবাদ কৰিলোঁ
আৰু ডাক্তৰে মোক ৰাতিপুৱা ক'লে তাক 4 দিন ইয়াত ভৰ্তি ৰাখিব লাগিব। মই ক'লোঁ আপুনি আমাক ডিচাৰ্জ দিয়ক, পৰমাত্মাই আমাৰ ওপৰত দয়া কৰিছে, যি হ'ব দেখা যাব। তেতিয়া ডক্তৰে ক'লে ঘৰত নিলে বিপদ হ'ব পাৰে। আজি প্ৰায় 6 মাহ হৈ গ'ল মোৰ ল'ৰাৰ, তাৰ জ্বৰো উঠা নাই। আৰু সেই 1.5 বছৰীয়া ল'ৰাই মই 500 টকাৰে এখন গুৰুদেৱৰ ডাঙৰ চিত্ৰ বনাইছোঁ, যি পূজাৰ কোঠালিত থোৱা হৈছে। তাক সি স্বয়ং নিজে পৰমাত্মাৰ সন্মুখত গৈ সি পূজা কৰে। মই 15 বছৰৰ পৰা চৰকাৰী স্কুলত চকীদাৰীৰ কাম কৰি আছিলোঁ। হঠাৎ এদিন ইয়াৰ পৰা গুৰুদেৱৰ আদেশ হ'ল যে কাকো ধপাত আনি নিদিবা, কাকো গুটখা আনি নিদিবা, পাপ হ'ব। তেতিয়া মোৰ বৰ অসহায় বোধ হৈছিল। যেতিয়া তেওঁলোকে কৈছিল যে যোৱা পাণ লৈ আহা, গুটখা লৈ আহা, তেতিয়া মই মানা কৰিছিলোঁ। চাহাব লোক আছিল, গতিকে মানা কৰিব নোৱাৰি। তথাপিও কৈছিলোঁ যে মই এই কাম কৰিব নোৱাৰোঁ। তেতিয়া গুৰুদেৱে এনেকুৱা দয়া কৰিলে, হঠাৎ মোৰ প্ৰমোচন হৈ গ'ল আৰু মই চকীদাৰৰ পৰা বাবু হৈ গ'লোঁ। गुरुदेव की जय। 1 जनवरी को मैं बलजी महाराज की जय। এতিয়া 1 জানুৱাৰী 2011 মোৰ প্ৰমোচন হৈছে আৰু মই চকীদাৰৰ পৰা হাই ছেকেণ্ডাৰী মুৰাৰীত ক্লাৰ্ক হৈ গ'লোঁ। এতিয়া না মই গুটখা আনি দিব লাগে আৰু না পাণ। আৰু মই আনৰ বাবে যি চকী ঠিক কৰিছিলোঁ, আজি সেই চকীতে মই নিজে বহোঁ আৰু গুৰুদেৱক ধন্যবাদ জ্ঞাপন কৰোঁ। মোৰ সৰু ভাইটি আছে, সি MA কৰাৰ পিছত ইফালে ইফালে ঘূৰি ফুৰিছিল। মই দুখীয়া মানুহ, তাক BEd কৰাব পৰা নাছিলোঁ। কিন্তু ইয়াৰ পৰা নাম লোৱাৰ পাছত মই তাক BEdৰ পৰীক্ষা দিয়ালোঁ। BEdত 30 নম্বৰ পোৱাটো অতি আৱশ্যক হয়, তেতিয়াহে এডমিশ্যন পোৱা যায় ডাঙৰ কলেজত। কিন্তু মোৰ সেই সৰু ভাইয়ে মাত্ৰ 29 নম্বৰ পাইছিল। কিন্তু এইবাৰ বৰ্ডে 28 নম্বৰহে নিৰ্ধাৰণ কৰিলে, যাৰ ফলত মোৰ ভাইৰ BEdত চিলেকশ্যন হৈ গ'ল আৰু আজি সি জবলপুৰ কলেজত BEd কৰি আছে। गुरुदेव की जय। बंदी छोड़ सतगुरु रामपाल जी महाराज की जय। মোৰ চাইকেল কিনাৰো সামৰ্থ্য নাছিল যেতিয়া মই ইয়াত নাম ল'বলৈ আহিছিলোঁ। প্ৰভুৰ এনেকুৱা কৃপা হ'ল যে এতিয়া 6 মাহ আগতে মই এখন 55,000 টকাৰ হিৰ' হণ্ডা কিনিলোঁ, নতুন, যাৰ ওপৰত গুৰুদেৱৰ নাম লিখাইছোঁ বাইকৰ ওপৰত। আৰু ইয়াৰ ওপৰত গুৰুৰ কৃপা লিখাইছোঁ, কাৰণ আজি মই যিবোৰ সুখ আৰু শান্তি দেখি আছোঁ, মোৰ যি সন্মান বৃদ্ধি পাইছে, এয়া গুৰুৰে কৃপা। बोलो सतगुरुदेव की जय हो। सच्चाई। अच्छा बेटा, शाबाश, जा बेटा, शाबाश। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ সন্মুখত এই মৰমৰ আত্মাই নিজৰ এতিয়া চাওক, এবছৰ হৈছেহে নাম লোৱাৰ, সৎ মনেৰে তেওঁ অধিকাৰীৰ সৈতেও সংঘৰ্ষ কৰিছিলে যে মই মোৰ নিয়ম ভংগ নকৰোঁ। বহু সমস্যাৰ সন্মুখীন হৈছিল। পৰমাত্মাই ক'লে, পুত্ৰ, তোমাৰ সমস্যা দূৰ কৰি পেলাও, ক্লাৰ্ক বনাই দিলে। আৰু এতিয়া তেওঁ কৈছে যে প্ৰথমে মোৰ ল'ৰা অচেতন আছিল, ডাক্তৰে অক্সিজেন লগাই দিছিলে, গোটেইখিনি কৰিছিল। ডাক্তৰে কৈছিল 6 ঘণ্টাৰ ভিতৰত যদি চেতনা আহে তেনেহ'লে সি বাচিব, কিন্তু 12 ঘণ্টা হৈ গ'ল আৰু চেতনা নাহিল। ডাক্তৰে প্ৰথমে বেজী দি চাইছিলে, অৱস্থাৰ উন্নতি নাই হোৱা। ৰাতি 12টা বজাত যেতিয়া ডাক্তৰে ইনজেকশ্যন লগাইছিল, এনেকুৱা ইনজেকশ্যন লগোৱা মাত্ৰ একশ্যন কৰেনে? সেইবোৰে 1 ঘণ্টা পাছতহে প্ৰতিক্ৰিয়া কৰে। সেই ইনজেকশ্যনটো লগোৱাৰ লগে লগে কেঁচুৱাটোৱে কান্দি উঠিল, বচাবতো মালিকেই লাগিছিল। আৰু সেই ডাক্তৰে ক'লে 8 দিন ৰাখিব লাগিব। তেওঁ ক'লে, আপোনালোকৰ দ্বাৰা সম্ভৱ নহয়, তোমালোকৰতো একশ্যন পিৰিয়ড পাৰ হৈ গৈছিল। আমাৰ কবিৰ ভগৱানে জীয়াই তুলিছে আৰু আজি 6 মাহ হ'ল সেই ল'ৰাটো সুস্থ। বলো সতগুৰুদেৱ। समर्थ का शरणागहो रंग होरी हो, कदे न हो ए काज राम रंग होरी हो। सोचल छिदर मैं करूं अपने जन के काज, अरनक से पूजो मार दो मैं नरसिंह धर लूं साज। सतगुर जो चावे सो कर ही 14 कोट दूत जम डर ही ऊत भूत जम त्रास निवारे और चित्र गुपत के कागज पाड़े। बोलो सतगुरुदेव। এওঁৰ সন্তানৰ আয়ুস নাছিল, পৰমাত্মাই চিত্ৰগুপ্তৰ কাগজ ফালি দিছিল। কবিৰ ইজ গড, কবিৰ ইজ গড। बोलो सतगुरुदेव की जय हो।
পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচয়িতা সকলো আত্মাৰ একমাত্ৰ জনক সকলোৰে হিত কৰোতা এওঁ সেইজন পৰমেশ্বৰ যিজনে বাৰাণসীত কাশীত ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিত কাশী নগৰত স্থিত লেহেৰতাৰা নামৰ এটা পুখুৰীত শিশু ৰূপ ধাৰণ কৰি বিৰাজমান হৈছিল আৰু সেইদিনা নিৰু নিমা নামৰ এহাল শিপিনী দম্পতীয়ে পৰমাত্মাক তুলি নিজৰ ঘৰলৈ লৈ গৈছিল। তেওঁলোক নিসন্তান আছিল। সেই পৰমাত্মা প্ৰত্যেক যুগতে আহে। ইয়াত কালৰ জৰিয়তে ইমান অজ্ঞানতা বিয়পাই দিয়া হৈছে এই নিৰীহ আত্মাসকলে পাপক অধিক পৰিমাণে গ্ৰহণ কৰি প্ৰচুৰ পৰিমাণৰ পাপ গোটাই আকৌ ইয়াত দুখ ভোগ কৰি থাকে। তেতিয়া সেই পৰমাত্মা ইয়ালৈ আহে নিজৰ সমৰ্থতাৰে নিজৰ মৰমৰ আত্মাসকলক সুখ দিয়ে, তেওঁলোকক যথাৰ্থ জ্ঞান দিয়ে আৰু নিজৰ নিজ স্থানৰ বিষয়ে জ্ঞান দিয়ে আৰু লগতে এয়াও কয় যে তোমালোক ইয়াৰ নিবাসী নোহোৱা, এইখন এখন জেল, এখন মুকলি জেল। পৰমাত্মাই কয় তোমালোকে ইয়াত যিবোৰ দান পুণ্য আদি কৰা শাস্ত্ৰবিধি ত্যাগ কৰি অৰ্থাৎ ব্ৰহ্মস্তৰত অথবা অন্য দেৱী দেৱতাৰ পূজা কৰা বা যিয়ে একেবাৰে নকৰে অথবা কোনোবাই দান কৰে বা কোনোবাই একেবাৰেই নকৰে, দান কৰোতাজন স্বৰ্গলৈ যাব কিছু সময়ৰ বাবে, নিজৰ পুণ্যখিনি সমাপ্ত কৰি আকৌ নৰকলৈ যাব। পাপ ইয়াত অধিক পৰিমাণে হয়। গতিকে এই প্ৰকাৰে পৰমাত্মাই কৈছে এক পুণ্যি এক পাপী আয়া एक है सोम दलेल रे गरीब दास सतपुरुष भजन बन ये सब ही जम की जेल रे। এইখন কাল ভগৱানৰ জেল, এইখন এখন জেল। আমাক ইয়াত আটক কৰি ৰাখিছে। ইয়াত আটক কৰি থোৱাৰ আঁৰতো বহুত গভীৰ ষড়যন্ত্ৰ আছে, সুনিয়োজিত ষড়যন্ত্ৰ এই কাল ভগৱানৰ। এই কালৰ ষড়যন্ত্ৰ ভাঙিবলৈ, ইয়াক প্ৰমাণ কৰিবলৈ সেই পৰমাত্মা স্বয়ং গতি কৰি আহে। ভাল আত্মাসকলৰ সৈতে লগ কৰে, শুদ্ধ আত্মাক লগ কৰে। সেই উপলক্ষে এই 5 দিৱসীয় সমাগম সৎসংগ সমাগম হৈছে। আজি সেই শুভ দিন, আজি সেই পবিত্ৰ দিন, জেঠ মাহৰ পূৰ্ণিমা, যিদিনাখন পৰমাত্মা সতলোকৰ পৰা গমন কৰি খোজকাঢ়ি আৰু তাত বাৰাণসীত কাশী চহৰৰ লেহেৰতাৰা পুখুৰীত এটি পদুম ফুলত আহি বিৰাজমান হৈছিল আৰু তাৰ পৰা আকৌ এহাল শিপিনী দম্পতীয়ে তেওঁক নিজ ঘৰলৈ লৈ আহিছিল। তেওঁৰ পৰমাত্মাৰ জন্ম কোনো মাতৃৰ জৰিয়তে হোৱা নাই। শিপিনীৰ কৰ্ম কৰাৰ ফলত পৰমাত্মাক শিপিনী বুলি কোৱা হৈছিল। পৰমেশ্বৰ কবিৰ চাহেবে কৈছে मात पिता मेरे कुछ नाही ना मेरे घर दासी जुल्हाए का सुत आन कहाया यो जगत करे मेरी आसी। পৰমাত্মাই কৈছে যে এওঁলোকে মোক বুজি নাপায়, মোক লৈ ধেমালি কৰি আছে। ধানক শিপিনীয়ে কি জানে ভগৱানৰ বিষয়ে? আৰু পৰমাত্মাই বাৰে বাৰে কৈছে যে हम ही अलख अल्लाह हैं, हम ही वो अलख अल्लाह हैं, कुतुब गोस और पीर, गरीब दास खालिक धनी, हमरा नाम कबीर। ৰামানন্দ দেৱক পৰমাত্মাই কৈছিল হে স্বামী স্ৰষ্টা মই। স্ৰষ্টা মানে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। এ স্বামী সৃষ্টা মই সৃষ্টি মেৰা তীৰ। গৰীব দাসদেৱে কৈ আছে, কবীৰদেৱে এনেকৈ কৈছিল দাস গৰীব মে আধাৰ বাসু, ওপৰত সতলোকত থাকো, তৃতীয় মুক্তি ধামত থাকো। অৱগত সত কবি
सुन रामानंद राम हम और मैं बावन नरसिंह। পরমাত্মাই কৈছে যে ময়েই ৰাম। তোমালোকে যিজন ৰামক ৰাম বুলি ভাবি আছা তেওঁ আচলতে ৰাম নহয়। ৰাম মানে গড। ৰাম এজনেই আছে, তেওঁ হ'ল পূৰ্ণ পৰমাত্মা। যেনেকৈ ব্ৰহ্ম কোৱা অথবা ৰাম কোৱা। এতিয়া ব্ৰহ্ম কোৱা, ব্ৰহ্ম মানে ভগৱান, পৰমাত্মা। কিন্তু অইনসকলেও নিজে নিজকে পৰমাত্মা বুলি কৈ আছে। যেনেকৈ যোৱাকালি আপোনালোকে শিৱ পুৰাণত দেখিছে, এই কাল ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতাই কৈছে ব্ৰহ্মা আৰু বিষ্ণুক যে পুত্ৰ তোমালোকে নিজে নিজকে ঈশ্বৰ বুলি মানি আছা, নিজকে ভগৱান বুলি মানিছা, এয়া তোমালোকৰ উচিত হোৱা নাই। তোমালোক ভগৱান নহয়, তোমালোক ঈশ্বৰ নহয়। পৰমাত্মাই কৈছে मुल्ला माया मग में बैठी हंसा चुन चुन खाई और ये जोत स्वरूपी कहे निरंजन मैं ही करता बाई। এতিয়া পৰমাত্মাই কৈছে জ্যোতি নিৰঞ্জনে নিজকে ঈশ্বৰ বুলি দাবী কৰিছে, তেওঁ ভগৱান নহয়। আৰু এই ব্ৰহ্মা আৰু বিষ্ণুক কয় তোমালোক ভগৱান নহয়। এতিয়া কোন সেই প্ৰভু, সেই পৰম অক্ষৰ ব্ৰহ্ম? তেওঁ বাস্তৱত ব্ৰহ্ম, তেওঁ নিজ ব্ৰহ্ম। এতিয়া ইয়াত নিজ শব্দ বা পৰব্ৰহ্ম বা ব্ৰহ্মৰ পিছত পৰব্ৰহ্ম আকৌ পূৰ্ণ ব্ৰহ্ম যি লগাবলগীয়া হৈছে, সেই অইনসকলেও নিজকে ভগৱান বুলি সিদ্ধ কৰিছে। অন্যথা ৰাম কোৱা, ৰাম এজনেই আছে, পূৰ্ণ পৰমাত্মা। এতিয়া পূৰ্ণ পৰমাত্মা এই কাৰণে ক'বলগীয়া হৈছে যে অন্য অপূৰ্ণসকলেও নিজকে পূৰ্ণ বুলি মানি লৈছে। গতিকে পৰমেশ্বৰে কৈছে सुन रामानंद राम हम और मैं बावन नरसिंह। তেওঁ কৈছে এই লীলাবোৰ ময়ে কৰিছিলো, কিন্তু মহিমা এই বিষ্ণুক দি দিছো যাতে ভক্তিৰ স্থিতি অটুট থাকে। আৰু এই মধ্য প্ৰজন্মলৈকে এই যথাৰ্থ ভক্তি জ্ঞান লুকাই ৰাখিবলগীয়া হৈছিল। আৰু পৰমাত্মাৰ মহিমা পুণ্য আত্মাসকলৰ হৃদয়ত ৰখাৰ আৱশ্যকতা আছিল। সেইকাৰণে পৰমাত্মা মাজে মাজে আহি আছিলে। যেনেকৈ আদৰণীয় ধৰ্মদাস চাহেবৰ সৈতে লগ কৰিছিল, আদৰণীয় দাদু চাহেব আৰু নানক চাহেবদেৱক লগ কৰিছিল, আদৰণীয় মুলুক দাস চাহেবদেৱক লগ পাইছিল আৰু খিচা দাস চাহেবদেৱক লগ পাইছিল, আদৰণীয় ধৰ্মদাস চাহেবদেৱকো লগ পাইছিল, আদৰণীয় আব্ৰাহিম চুলতান আধমদেৱকো লগ পাইছিল। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মা এই কাৰণে আহি আছিল যাতে ভগৱানৰ স্থিতিৰ অৱশেষ থাকে। কালে বিচাৰিছিল যে এই সকলো নাস্তিক হৈ যাওক। যেনেকৈ সম্পূৰ্ণ চীন নাস্তিক হৈ পৰিছে, প্ৰথমে সিহঁতে বৌদ্ধ ধৰ্ম পালন কৰিছিল। এতিয়া সেই সাধনাৰে, সেই বৌদ্ধদেৱে কৈ যোৱা সাধনাৰে কোনো আধ্যাত্মিক লাভ হোৱা নাছিল। সেইকাৰণে সকলো মানুহ নাস্তিক হৈ গ'ল যে পৰমাত্মা ক'তো নাই। আৰু কালে এনেকুৱাই বিচাৰে যাতে পৰমাত্মাৰ প্ৰতি আস্থা উঠি যায়। পাছত এই ভগৱানক আৰু কোনেও নিবিচাৰে যাতে এজনে আনজনৰ সৈতে যুদ্ধ বিবাদ কৰি থাকে, মাৰপিট, চুৰি ডকাইতি, ঠগ প্ৰবঞ্চনাত আবদ্ধ হৈ থাকে, কোনেও যাতে ভক্তি নকৰে। গতিকে পৰমেশ্বৰ আহে আৰু শান্তি স্থাপন কৰে। এই উদ্দেশ্যৰে পৰমাত্মা শত্ৰুকৰ পৰা ইয়ালৈ আহিছিল। আজি সেই শুভ দিন, যাৰ ফলত আজি সেই পৰমেশ্বৰৰ তথ্য আৰু আমাৰ নিজ ঘৰৰ সম্বন্ধে জ্ঞান হৈছে। আৰু এতিয়াও যদি কোনো নিৰীহ এই কালৰ জেলত আটক হৈ থাকে, তেনেহলে ভগৱানৰ দুখ নাই। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম খড়গ ছেত্ৰী। আপুনি ক'ৰ পৰা আহিছে? মই চন্দামাৰী বঙালী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2014 চনৰ জুলাই মাহত। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলোঁ, ব্ৰহ্মা, বিষ্ণু, মহেশ, গণেশ এইসকলৰে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰি আছিলে, সেই সন্দৰ্ভত অলপ জনাওকচোন। সেই সাধনাবিলাক মই আমাৰ মাৰ পৰা শিকি কৰিছিলোঁ। মই খ শ্ৰেণীৰ পৰাই সেই সাধনাবিলাক কৰি আহিছিলোঁ আৰু পিছলৈ ক্লাছ 8ত গৈ বেছিকৈ কৰিছিলোঁ। কিন্তু পিছলৈ মোৰ সেই সাধনাবিলাকত বিশ্বাস নাইকিয়া হোৱাত মই লাহে লাহে সাধনাবিলাক এৰি গৈছিলোঁ। তথাপিও ভগৱানৰ ওপৰত বিশ্বাস আছিল।
আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক সাধনা আছিলে গোটেইবিলাক কৰি আহিছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ঘৰত মাহেকীয়া সত্যনাৰায়ণ পূজা হৈছিলে। সেই পূজাবিলাকত আমাৰ যিজন ব্ৰাহ্মণ গুৰু আছিলে তেওঁলোকৰ যিখিনি ব্যৱহাৰ, সেই ব্যৱহাৰ দেখি মই তেওঁলোকৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিলোঁ। তাৰপিছত মই লাহে লাহে টিভিত গুৰু বিচাৰিব ধৰিলোঁ, কোনজন গুৰু সত্য গুৰু হয়। তেনেকৈ বিচাৰি যাওঁতে এদিনাখন মই সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো প্ৰজেক্টৰৰ দ্বাৰা সৎ শাস্ত্ৰবিলাক দেখুৱাই প্ৰবচন কৰা শুনিলোঁ, সেইবিলাকত মই ভাল পালোঁ আৰু তেতিয়া মই পুৰণা পৰম্পৰাবিলাক এৰি দিছিলোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা আপোনাৰ লাভ হৈছেনে? লাভ মোৰ অজস্ৰ হৈছে। গোটেইখিনি লাভ মই আপোনালোকক শুনাব নোৱাৰোঁ, কাৰণ সেইটো সময়ো নহ'ব। প্ৰথমতে মই দুৰাৰোগ্য বুলিয়ে ক'ব লাগিব, কাৰণ মই যেতিয়া 65 কেজিৰ আছিলোঁ, তাৰপিছত মই 10 মাহৰ ভিতৰতে 35 কেজি হৈছিলে মোৰ ওজন। তেতিয়া মই মোৰ চিকিৎসাৰ বাবে অল ইণ্ডিয়া মেডিকেল ইনষ্টিটিউট এইমছত গ'লোঁ, দিল্লীৰ সফদৰজং হস্পিটেলত গ'লোঁ, তাৰপিছত পতঞ্জলীৰ যোগগ্ৰাম হৰিদ্বাৰত গ'লোঁ, পতঞ্জলী যোগপীঠত গ'লোঁ আৰু মই নিজে এজন যোগ শিক্ষক আছিলোঁ। ৰামদেৱৰ পৰা মই যোগ শিক্ষা ট্ৰেইনিং লৈছিলোঁ আৰু মই গাঁৱতো বহুতো যোগ শিক্ষা কেম্প পাতিছিলোঁ। কিন্তু এই গোটেইখিনি কৰি মোৰ একো নহ'ল। লাষ্টত মই চেন্নাই এপ'ল' হস্পিটেলত গ'লোঁ, এপ'ল' হস্পিটেলতো একো নহ'ল। সেইখিনি আৰু মানে পৰম্পৰাগত ভক্তি সাধনা কৰি মোৰ একো লাভ হোৱা নাছিল। আৰু অন্য কিবা লাভ পাইছেনে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত মোৰ যিটো ৰোগ আছিলে সেইটো অকস্মাত ভাল হৈ গ'ল, মানে আচৰিত ধৰণে ভাল হৈ গ'ল। মোৰ ৱেটো বাঢ়িল আৰু সকলোৱে মোক কৈছিলে ইয়াৰ কলা টিবি হৈছিলে, কিছুমানে কৈছিলে ইয়াৰ কেঞ্চাৰ হৈছিলে। আৰু মই যিখন স্কুলত শিক্ষকতা কৰি আছিলোঁ তাৰ গাঁৱৰ মানুহে কৈছিলে যে ছাৰ আপুনিতো মৰিব এতিয়া, আমাৰ দুখ লাগিছে। তেনেকুৱা অৱস্থাৰ পৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা লোৱাৰ পাছত মই অকস্মাত ভাল হৈছোঁ। আৰু ছাৰ এনেকুৱা কি ভক্তি বিধি আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? আমাৰ যিখিনি লাভ হৈছে সেই লাভৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক এনেকুৱা ভক্তিবিধি দিয়ে যিটো হিন্দু ধৰ্মৰ পবিত্ৰ 4 বেদ আৰু গীতা শাস্ত্ৰত উল্লেখিত। গীতা শাস্ত্ৰৰ মতে যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছাৰে সাধনা কৰে তেওঁৰ সুখ শান্তি গতিমুক্তি একোৱেই নহয়। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক শাস্ত্ৰবিধি সন্মত ভক্তি সাধনা দিয়ে আৰু সেইটো কৰিলে আমাৰ সকলোখিনি সুখ সুবিধা হয় আৰু পৰলোকতো আমাৰ মুক্তি হৈ যায়। ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি সেই হিচাপে মই জানিব বিচাৰিছোঁ যে আমাৰ অসমতো আধ্যাত্মিক শ্ৰদ্ধালু বহু গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে আপুনি? মই অসমৰ তথা ভাৰতৰ বিভিন্ন ধৰ্মগুৰু থকা স্বত্তেও সন্ত ৰামপাল মহাৰাজৰ যিটো ভক্তিবিধি সেইটো আঁকোৱালি ল'ব লগা হ'ল। কাৰণ অন্য যিবিলাক গুৰু আছিলে তেওঁলোকৰ যিবিলাক ভকত আছিলে সেই ভকতসকলৰ যিটো অৱস্থা দেখি মই সেই গুৰুসকলৰ প্ৰতি মোৰ আস্থা হেৰুৱাই গৈছিলে। কাৰণ মই জনামতে এজন ভকতে যিখিনি কৰিব লাগে, যিখিনি খাব লাগে, কিখিনি খাব নালাগে আৰু তাৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰ যিখিনি হ'ব লাগে সেইখিনি ভকত সমাজত মই দেখা নাছিলোঁ। কিন্তু আনহাতে মই লাহে লাহে সন্ত ৰামপাল গুৰু মহাৰাজৰ ভকতসকলৰ আচাৰ ব্যৱহাৰ খোৱা বোৱা লক্ষ্য কৰি গৈছোঁ আৰু তেওঁলোকে যিটো আচাৰ ব্যৱহাৰ দেখুৱালে বা খোৱা বোৱা দেখুৱালে সেইটো চাই মই ক'ব পাৰিলোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শব্দ শক্তি আছে। কাৰণ মই অধ্যয়নৰ পৰা গম পাইছিলোঁ যে যিজন গুৰুৰ শব্দ শক্তি থাকে তেওঁৰ ভকতেহে গোটেইখিনি নিজকে শুধৰাব পাৰে। এই কথা মই স্বামী বিবেকানন্দৰ এখন কিতাপ আছে, সেই কিতাপৰ পৰা গম পাইছিলোঁ যে যিজন প্ৰকৃত গুৰু হয় সেই গুৰুৰ শিষ্যসকলেহে সঠিক ভক্তি কৰিব পাৰে, অন্যসকলে সঠিক ভক্তি কৰিব নোৱাৰে। আৰু ছাৰ আমাৰ সমাজত বৰ্তমান সময়ত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতনী বিৰোধী হয়। এনেধৰণৰ মানে আমি প্ৰচাৰ চলি থকা দেখি পাইছোঁ, বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰু মহাৰাজৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি কি ক'ব বিচাৰে?
প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতন বিৰোধী নেকি? সন্ত ৰামপাল গুৰু মহাৰাজ কোনো পধ্যেই সনাতন বিৰোধী নহয়। তেওঁক আমি সনাতন হিতৈষী বা সনাতন সমৰ্থকহে ক'ব লাগিব। কাৰণ সনাতন যিটো ধৰ্ম, সেই ধৰ্মৰ গুৰি ধৰোঁতা বৰ্তমান অকল গোটেই বিশ্বত সন্ত ৰামপাল গুৰু মহাৰাজে হয়। আমি সনাতন ধৰ্ম বা পিছলৈ যিটো সনাতন বেয়া হয়, ধাৰণাটো বেয়া হয় হিন্দু ধৰ্ম হৈ গ'ল, সেই হিন্দু ধৰ্মৰ বিৰোধী বা সনাতন বিৰোধী বুলি আমি সন্ত ৰামপাল গুৰু মহাৰাজক ক'ব নোৱাৰোঁ, কোনেও ক'ব নোৱাৰে। যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং শুনিছে বা তেখেতে লিখা পুথি পঢ়িছে, তেওঁলোকে কোনো পধ্যেই তেখেতক হিন্দু বিৰোধী বা সনাতন বিৰোধী ক'ব নোৱাৰে। আৰু বৰ্তমান আমাৰ সমাজত প্ৰচলিত যিবিলাক আধ্যাত্মিক গুৰু আছে, যিসকলে আমাক ভক্তিবিধি প্ৰদান কৰি আছে পৰম্পৰা হিচাপে, সেইসকলৰ যি ভক্তিবিধি আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি ছাৰ আচলতে? বৰ্তমান অন্য সাধু সন্তসকলৰ গুৰুসকলৰ ভক্তিবিধি আৰু আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ মাজত পাৰ্থক্য স্পষ্ট। সন্ত ৰামপাল গুৰু মহাৰাজে ভক্তিবিধি হিচাপে চাৰিবেদ আৰু গীতাক প্ৰাধান্য দিছে, কিন্তু অন্য গুৰু সাধু সন্তসকলে চাৰিবেদ আৰু গীতাৰ কথা একেবাৰেই মানি চলা নাই বুলি আমি ক'ব পাৰোঁ। আৰু ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে বুলি আপুনি মত ব্যক্ত কৰিলে, যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই এটি নিষ্কিন প্ৰাণী, মই তেনেকৈ বাৰ্তা ঠিক দিব নোৱাৰোঁ বাৰ্তা হিচাপে, কিন্তু মই অনুৰোধ কৰিব পাৰোঁ, তেওঁলোকক প্ৰাৰ্থনা জনাব পাৰোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা সকলোৱে ল'ব লাগে। নাম দীক্ষা লৈ আপোনালোকে যদি তেওঁ কোৱা মতে ভক্তি সাধনা কৰি যায়, 100% যদি নীতি নিয়ম মানি চলে, তেতিয়াহ'লে আপোনালোকৰ আৰ্থিক মানসিক সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয় বা শাৰীৰিক দুখ সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয়। গতিকে আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজক বিৰোধ কৰাৰ আগতে বা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা নলওঁ বুলি কোৱাৰ আগতে তেওঁনো কি কৈ আছে এই কথাটো শুনাটো নিতান্তই প্ৰয়োজন। কাৰণ তেওঁ কি লিখিছে, তেওঁৰ কিতাপত কি আছে, তেওঁৰ সৎসংগত কি আছে, সেইবিলাক আমি নপঢ়াকৈ বা নুশুনাকৈ বা নজনাকৈ তেওঁৰ বিৰোধ কৰাটো মূৰ্খ মানুহৰ চিন বুলি মই ভাবোঁ। সকলো জানি শুনাৰ পাছত যদি কিবা শংকা থাকি যায় কাৰোবাৰ মনত যে এনেকুৱাটো হ'ব নালাগিছিলে, এইটোতো তেওঁ বেছি ক'লে, তেনেকুৱা যদি কিবা এটা আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো সৎসং চলে সন্ত ৰামপাল গুৰু মহাৰাজৰ, সেই সৎসংগত তলত এটা ষ্ট্ৰিপ চলি থাকে, সেই ষ্ট্ৰিপত কিছুমান নাম্বাৰ থাকে। সেই ফোন নাম্বাৰত আপোনালোকে ফোন কৰি আপোনালোকৰ শংকা নিবাৰণ কৰিব পাৰে যে আমাক এইখিনি ভাল লগা নাই বা এইখিনি আমাৰ সন্দেহ হৈছে। তেনেদৰে আপোনালোকে লাহে 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 তেওঁক বুজি উঠক। তেওঁক বুজি উঠাৰ পাছত যেতিয়া আপোনালোকৰ আত্মসন্তুষ্ট হ'ব, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ইয়াত আহিব পাৰিব। ছাৰ, শেষত আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে সেৱা আগবঢ়াই থকা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে আত্মকল্যাণ। আৰু আত্মকল্যাণ কৰিবলৈ গ'লে প্ৰথমতে আত্মকল্যাণৰ চৰ্ত কি? মানুহ এজন প্ৰকৃত মানুহ হ'ব লাগিব। আৰু আত্মকল্যাণৰ বাবে আমি সকলো বিশ্ববাসীক এক বুলি ভাবিব লাগিব। যিটো আমাৰ সনাতন ধাৰণা, বসুধৈৱ কুটুম্বকম, যিটো সনাতন ধাৰণা, সেইটো অকল সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ দ্বাৰাহে সম্ভৱ। কাৰণ তেওঁৰ ভক্তিবিধিত জাতিভেদ নাই, অস্পৃশ্যতা নাই, অশৌচবিধি নাই, আৰু কোনো যৌতুক প্ৰথা নাই, টকা ধাৰত দি সুদ লোৱা পৰ্যন্ত ইয়াত মানা কৰা আছে। তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেখেতৰ মূল উদ্দেশ্য। সন্ত ৰামপাল গুৰু মহাৰাজৰ মূল উদ্দেশ্য হৈছে আত্মকল্যাণ, আত্মাৰ পূৰ্ণমুক্তি, মোক্ষ লাভ। সেই পূৰ্ণমুক্তি মোক্ষ লাভৰ বাবে ভক্তি কৰিবলগীয়া হয়, শাস্ত্ৰসন্মত ভক্তি কৰিবলগীয়া হয়, আৰু সেই ভক্তি কৰি আত্মা এটাই মোক্ষ লাভ কৰিব পাৰে।
কিন্তু তাৰ আগতে এই সংসাৰত থকা দিনকেইটাত শাৰীৰিক মানসিক আৰ্থিক সকলো প্ৰকাৰৰ যিটো লাভ অতি কম লাভ হ'লেও এজন মানুহে পাব লাগিব কাৰণ যদি আপুনি আৰ্থিকভাৱে একেবাৰেই নিচলা আৰু শাৰীৰিকভাৱে একেবাৰেই দুৰ্বল আৰু মানসিক ভাৰসাম্যহীন হৈ আছে তেতিয়াহ'লে আপুনি ভক্তি কৰিব নোৱাৰে আৰু আপোনাৰ মনত সেই মোক্ষৰ যিটো ধাৰণা সেইটো এটা অলিক কল্পনা নিচিনাই লাগিব কিন্তু যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো ভক্তিবিধি সেইটো আপুনি আঁকোৱালি ল'ব তেতিয়া আৰু যদি আপুনি 100% নীতি নিয়ম মানি চলিব তেতিয়া আপুনি নিজেই প্ৰত্যক্ষ কৰিব যে আপোনাৰ যিখিনি অসুবিধা আছিলে সংসাৰত থকাৰ বাবে শাৰীৰিক অসুবিধা মানে দুখ কষ্ট মানসিক অসুবিধা আৰু যিটো আৰ্থিক অসুবিধা সেইখিনি লাহে 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 আঁতৰি যাব আঁতৰি যোৱাৰ লগে লগেই আপোনাৰ বিশ্বাস বাঢ়ি আহিব আৰু বিশ্বাস বাঢ়িলে এইটো সঁচা কথা যে আপোনাৰ ভক্তি বাঢ়ি আহিব আৰু ভক্তি বঢ়াৰ পিছত আপুনি সেইখিনি ভক্তি কৰিব পাৰিব যিখিনি ভক্তি মোক্ষৰ বাবে প্ৰয়োজনীয় গতিকে সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো উদ্দেশ্য আছিলে মোক্ষ লাভ কৰোৱা আত্মাক সত্য ভক্তি দি মোক্ষ লাভ কৰোৱা তাৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে এই আত্মাবোৰক মানে মানুহবোৰক প্ৰথমতে ইয়াত সংসাৰত অকণমান হ'লেও মৌলিক সা সুবিধাসমূহ যিখিনি নহ'লে মানুহ চলিব নোৱাৰে সেইখিনি দিয়াৰ পাছত ইহঁতে ভক্তি কৰিব আৰু ভক্তি কৰি আত্মকল্যাণ কৰাব পাৰিব গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ উদ্দেশ্য আত্মকল্যাণ যিটো সেইটো সফল কৰাবলৈ বিভিন্ন নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়ম মানি চলিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ উদ্দেশ্য সফল হ'ব মানে আত্মাৰ মোক্ষ হ'ব আৰু ছাৰ শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য কথা সাৰ প্ৰকৃততে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা পৰিত্ৰাণ কৰিব পাৰি নেকি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পাছত নিচা পৰিত্যাগ কৰিব পাৰি যদিহে সেই সন্তজন সৎগুৰু হয় কবিৰ পৰমাত্মা নিজেই সৎগুৰু গতিকে কবিৰ পৰমাত্মাৰ অংশস্বৰূপ সন্ত ৰামপাল মহাৰাজ প্ৰকৃত সৎগুৰু তেনে সৎগুৰুৰ পৰা দীক্ষা লোৱাৰ পাছত নিচা ত্যাগ কৰিব পাৰি সেইটো তেওঁৰ মন্ত্ৰ শক্তিৰ দ্বাৰাই বা তেওঁৰ আশীৰ্বাদৰ দ্বাৰাই সম্ভৱ হয় ছাৰ শেষত আমি জানিব বিচাৰিম যে সন্ত ৰামপাল গুৰু মহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে সহজভাৱে নাম দীক্ষা ল'ব বিচাৰোঁ কেনেকৈ ল'ব পাৰিম ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ অতি সহজ বৰ্তমান গোটেই বিশ্বৰ লগতে আমাৰ ৰাজ্যও সকলো আমি শিক্ষিত আৰু তাতকৈ ডাঙৰ কথা সকলো মানুহৰ হাততে শিক্ষিত হওক অশিক্ষিত হওক সকলোৰে হাতত মোবাইল ফোন আছেই আৰু মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ শিক্ষাৰ ইমান এটা প্ৰয়োজন নাই মানে অতি কম প্ৰয়োজন আছে কাৰণ অশিক্ষিত মানুহেও মোবাইল ফোন ব্যৱহাৰ কৰি আছে সেই মোবাইল ফোনত আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজ সৎসং এইখিনি লিখি চাৰ্চ কৰিলেই তাত আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ গোটেই সৎসং আপোনালোকে শুনিবলৈ পাব আৰু তাৰ লগে লগে সেই সৎসংগত তাতে আপোনালোকে কিছুমান যোগাযোগৰ নম্বৰ পাব সেই যোগাযোগৰ নম্বৰত ফোন কৰিলেই আপোনালোকে নিজৰ নিচেই ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা পাই যাব আৰু আপোনালোকে অতি সহজে নাম দীক্ষা ল'ব পাৰিব ছাৰ তাত কিবা নাম দীক্ষা লওঁতে কিবা টকা পইচা দিব লগা হয় নেকি নাম দীক্ষা লওঁতে এটকাও দিব লগা নহয় সেইটোৱে ইয়াত আটাইতকৈ ডাঙৰ কথা ধন্যবাদ থাকিল ছাৰ ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528